এতিয়া মই গৈ আছোঁ হাতীডবা প্ৰাথমিক বিদ্যালয়লৈ। ৰাস্তা বিৰাট ভাজ। যোৱা বছৰৰ দৰে এইবুলিও মই ল'ৰা ছোৱালীখিনিৰ কাৰণে জাতীয় পতাকা বিতৰণ কৰিব আহিছোঁ। সেয়েহে আশা কৰোঁ সকলোৱে যাতে আশীৰ্বাদ দিয়ে, আগন্তুক দিনত আকৌ আহিব পাৰোঁ। আৰু ঠাইখিনি বহুত সুন্দৰ, পাহাৰৰ মাজ দেখিবলৈ বহুত ধুনীয়া। আৰু মোৰ এনে বেলেগ বিশেষ একো ভিডিঅ' বনাব কাৰণ নাহেই, যদিও মই অভ্যাসো নাই। গতিকে মই আজি এই ভিডিঅ'টো মই ফেচবুকত এৰি দিলোঁ। আশা কৰোঁ সকলোৱে যাতে আশীৰ্বাদ কৰিব। আহি পাম আৰু অকণমান দূৰ আছে। ৰাস্তা বহুত ভাজ। বন্ধুসকল, গৰমো লাগিছে, বহুত ৰ'দ দিছে। এতিয়া দেৰিও হ'ল আৰু মোৰ কাৰণে চাগে ৰৈ আছে ল'ৰা ছোৱালীখিনি। দহটা বাজিলে, বহুত টাৰ্ণিং। কাম আৰু অলপ বাকী আছে। পাই গ'লোঁ বন্ধুসকল। একদম ৰাস্তা বেয়া। একদম গাঁত। স্কুলখন আহি পালোঁ। এইখন স্কুলখন মোৰ কাৰণে ছাৰে অপেক্ষা কৰি আছে। এইটো স্কুলটো। এইটোৱে হ'ল হাতীডবা প্ৰাথমিক বিদ্যালয়। এতিয়া মই জাতীয় পতাকাখিনি লৈ আগবাঢ়িব লাগে। ইয়াতে আছে জাতীয় পতাকাবিলাক। ল'ৰা ছোৱালীখিনি দিয়াৰ কাৰণে আনিছোঁ। ডিগিটো আছে পতাকা, জাতীয় পতাকা দিবা লাগব দে আৰু থাকাখিনিকে দিবা লাগব দে আৰু। গৰম লাগছে। পতাকা উত্তোলন করলি না এতে এটা ঠগাই দিলা না মোক। মই ভিডিঅ' কৰি থাকোঁ দে।